বালিপুৰত জৰাখৰ বান প্ৰতিৰোধৰ বাবে নিৰ্মীয়মান জিঅ' মেগা টিউবৰ কামৰ খতিয়ান ল'লে মন্ত্ৰী পীযুষ হাজৰিকাই। শোণিতপুৰৰ বালিপুৰত জৰাখৰ বান প্ৰতিৰোধৰ বাবে প্ৰথমবাৰলৈ স্থাপন কৰা জিঅ' টিউবৰ কামৰ আজি খতিয়ান ল'লে মন্ত্ৰী পীযুষ হাজৰিকাই। জিলাখনৰ প্ৰথমবাৰলৈ নদুৱা সমষ্টিৰ অন্তৰ্গত বালিপুৰত স্থাপন কৰা হৈছে এই জিঅ' টিউব। উল্লেখ্য যে সমষ্টিটোৰ অন্তৰ্গত বালিপুৰৰ দীঘলী বালিজান, উদমাৰী, টেকেৰী গাঁও আদি অঞ্চলত প্ৰতি বছৰে জৰাখৰ নদীৰ বাঢ়নি পানীয়ে লৈ কাল ৰূপ, যাৰ ফলত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হয় এইসকল বাসিন্দা। সেয়েহে জৰাখৰ নদীৰ এই বানপানী প্ৰতিৰোধৰ বাবে নদীৰ পাৰত প্ৰথমবাৰলৈ 2.5 কিলোমিটাৰ দীঘল তথা 6 ফুট ওখকৈ স্থাপন কৰা জিঅ' টিউবে বানপীড়িত ৰাইজক সকাহ দিব বুলি মন্ত্ৰী হাজৰিকাই মন্তব্য কৰে। মন্ত্ৰীগৰাকীক সংগ দিয়ে নদুৱা সমষ্টি বিধায়ক পদ্ম হাজৰিকা আৰু ৰঙাপাৰা সমষ্টি বিধায়ক কৃষ্ণকমল তাঁতীয়ে। যোৱাবাৰ আমি যথেষ্ট কাম ইয়াতে কৰিছিলোঁ। বালিপুৰৰ ৰাইজে জানে বা এইখিনি অঞ্চলৰ ৰাইজে জানে, হঠাৎ পাহাৰৰ পৰা মানে অৰুণাচলৰ পৰা পানী নামি আহে আৰু আমাৰ গোটেই বালিপৰাখন জলমগ্ন হৈ যায়, ৰাস্তাত আহে আৰু যথেষ্ট ক্ষতিসাধন হয়। যোৱাবাৰো আমি যথেষ্ট কাম কৰিছিলোঁ। পদ্ম হাজৰিকা ডাঙৰীয়াই খুব ভাল ইনিচিয়েটিভ লৈছিলে, আমি কাম কৰিছিলোঁ। এইবাৰ আমি এটা নতুন, মই কালিও এটা ফেচবুক লাইভ কৰিছিলোঁ আমাৰ ডিমৌ সমষ্টিৰ পৰা। তাতে আমি ৰাইজক কিছু কথা জনাইছিলোঁ যে এই পিছফালে যিটো বেগ আছে, আপোনালোকে এইফালে যদি পিছফালে বেগ দেখিছে, এইটো জিঅ' মেগা টিউব। মই ভাবোঁ যদি আৰু টেকনিকেলি বহুত কিবা আমি বহুত এতিয়ালৈকে প্ৰমাণ পালোঁ, বহুত আমাৰ সুবিধাও হ'ল। এই বেগটোৱেই হৈছে অসমৰ বানপানী সমস্যা সমাধানৰ এটা গুৰুত্বপূৰ্ণ আহিলা বা চলিউশ্যন। এই বেগটো 25 মিটাৰৰ বেগ এটা, মানে এটা জিঅ' টেক্সটাইল, জিঅ' মেগা টিউব বুলি আমি কওঁ, জিঅ' টেক্সটাইল বেগ। আৰু তাতে আমি বালি ভৰাই সোমোৱাই দিওঁ। এটা বেগত 20 ট্ৰাক বালি সোমায়। গতিকে এইটো আৰু কোনো যিমান ডাঙৰ সোঁতেই নহওক, যিমান পানী নহওক, এইটো উটাই নিব নোৱাৰে। গতিকে এই অঞ্চলত, বালিপাৰা এই অঞ্চলত আমি 2.5 কিলোমিটাৰ কৰিব লাগিব। এই 2.5 কিলোমিটাৰ আমি অতি সোনকালে কৰোঁতে অকণমান সময় লাগে, টাইম কনজিউমিং, কাৰণ এতিয়া বাৰিষাও হ'ল। গতিকে আমি যিমান সোনকালে পাৰোঁ এই 2.5 কিলোমিটাৰ কৰি দিম। এই অঞ্চলৰ ৰাইজক আমি বানপানীৰ পৰা সকাহ দিম।